এইখন এখন সেউজীয়া বাৰী। ইয়াত ঢেকীয়া গছেৰে ভৰপূৰ হৈ আছে। আৰু আজি মই অলপ ঢেকীয়া বুটলিলোঁ। আৰু লগতে এয়া নৰসিংহ। নৰসিংহ পাতো ছিঙিলোঁ গছৰ পৰা। এই ঢেকীয়াৰ বাৰীখন যেনেদৰে সেউজীয়া, তেনেদৰে মোৰ গাঁৱৰ আপোন ব্যক্তিসকলৰো, মোৰ গাঁৱৰ বুকুৰ পৰিজনসকলৰো হৃদয়খন বা মনটো বা বুকুখনি তেনেদৰেই সেউজীয়া। ঠিক এই সেউজীয়া ঢেকীয়া বাৰীখনৰ দৰে। আজি এই ঢেকীয়াখিনি বুটলি মই নষ্টালজিক হৈ পৰিলোঁ। অতীত প্ৰীতিলৈ ঘূৰি গ'লোঁ। কিয়নো শৈশৱতে মোৰ নিজৰ বাৰীখনত বা কেতিয়াবা নদীৰ পাৰত ঢেকীয়া বুটলিছিলোঁ। আৰু সেই ঢেকীয়া বুটলি পোৱা আনন্দটো আজি আকৌ মই অকণমান উপভোগ কৰাৰ প্ৰয়াস কৰিলোঁ। কাৰোবাক যদি এই ঢেকীয়া বা নৰসিংহ, সতেজ নৰসিংহ লাগে ক'ব, অনলাইন পে' কৰি দিব, মই পঠিয়াই দিম। কিন্তু আজি এই ঢেকীয়াখিনিৰ পৰা কাকো দিব নোৱাৰিম। কিয় জানেনে? এই ঢেকীয়াখিনি আৰু এই নৰসিংহ পাত আজি মই তিনিচুকীয়ালৈকে লৈ যাম। আৰু তিনিচুকীয়াত মাছৰ লগত ঢেকীয়াৰ আঞ্জাৰে তৃপ্তিৰে খাম বুলি ভাবিছোঁ। আৰু যি নৰসিংহ দেখিছে, এই নৰসিংহ পাত মিক্সিত অলপ গুড়ি কৰি ল'ম। ছোৱালী আছে, ছোৱালীয়ে গুড়ি কৰি দিব, পৰিবাৰে বনাব। তাৰপিছত খুব জিভাৰে সোৱাদ লৈ খাম। সেয়েহে আজিৰ এই ঢেকীয়াখিনি কিন্তু আপোনালোকক দিব নোৱাৰিম। ভৱিষ্যতলৈ যদি কাৰোবাক ঢেকীয়া লাগে ক'ব, মই অনলাইন পে' কৰি দিলেই হ'ব। মই আপোনালোকৰ ঠিকনাত বা আপোনালোকৰ জিপে'ত যোগেদি মই ঢেকীয়া পঠিয়াই দিম। মই আকৌ কৈছোঁ, মই মনে প্ৰাণে এজন গাঁৱলীয়া। যদিও মোৰ দেহাটো তিনিচুকীয়াত আছে বা তিনিচুকীয়াত থাকে, কিন্তু মোৰ মন আৰু হৃদয়খন মোৰ এই গাঁৱৰ ঘৰতেই থাকে। ময়ো এই যে ঢেকীয়া বাৰীখনৰ দৰে মোৰ গাঁৱৰ মানুহৰ মনবিলাক বা হৃদয়খন বা বুকুখন যেনেদৰে সেউজীয়া, তেনেদৰে মই মোৰ মনটো, মই মোৰ বুকুখনো, মোৰ হৃদয়খনো, মোৰ চিন্তা ভাৱনা সকলোবোৰ সেউজীয়া কৰি ৰাখিব বিচাৰোঁ। আৰু ভৱিষ্যতলৈকেও, অনাগত দিনবোৰতো এই ঢেকীয়াখিনিৰ দৰে, এই নৰসিংহ পাতৰ দৰে নিজৰ অন্তৰখনক সেউজীয়া কৰি ৰাখিম। এয়া মোৰ অকপট স্বীকাৰোক্তি। মই গাঁৱলীয়া। এয়াও মোৰ অকপট স্বীকাৰোক্তি।